এই গণ সমাৱেশত উপস্থিত মোৰ আই মাতৃতুল্য পিতৃ মাতৃতুল্য সকলো বয়োজ্যেষ্ঠ এই জনতা আৰু লগতে উঠি অহা প্ৰজন্ম মোৰ বন্ধুসকল সকলো জিলা অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিলো। আজি অসমত বসবাস কৰা 108টা জাতি ওৰাং মুণ্ডা চাওতাল খাৰিয়া তাঁতী গোৱালা প্ৰমুখে 108টা জাতি 200 বছৰ দিন অসমত বসবাস কৰি আহিছো আৰু অসমত 200 বছৰ বসবাস কৰাৰ আমি অসমখনক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিছো। আমাৰ পূৰ্বপুৰুষসকলৰ পৰা বৰ্তমান তাৰিখলৈকে চাহৰ উদ্যোগৰ জৰিয়তে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা অসমখনৰ অৰ্থনৈতিক, অসমখনৰ ৰাজনীতিক, অসমৰ কলা কৃষ্টি সংস্কৃতি আৰু অসমৰ ভূমি ৰক্ষাৰ ক্ষেত্ৰত এই জনগোষ্ঠীটোৱে বিভিন্ন সময়ত নিজৰ ভূমিকা কিন্তু পালন কৰি আহিছে। কিন্তু এই জনগোষ্ঠীটোক বসবাস কৰা এই জনগোষ্ঠীসকলক যি ধৰণৰ নিজৰ প্ৰাপ্য অধিকাৰ সন্মান জীয়াই থকাৰ যিটো অধিকাৰ পাব লাগিছিল আজি এই 200 বছৰত কিন্তু পোৱা নগ'ল। আমি ব্ৰিটিছ কালৰ সময়ত ইংৰাজসকলকো খেদি পঠোৱাৰ ক্ষেত্ৰত চাহ জনগোষ্ঠী আৰু চাহ শ্ৰমিক লোকসকলৰ কিন্তু বিকল এটা ভূমিকা আছে। চাহ জনগোষ্ঠীৰ লোকসকলৰ নিজৰ প্ৰাণৰ আহুতিৰ জৰিয়তে দেশখনকো স্বাধীন কৰাৰ ক্ষেত্ৰত কোনোদিনে কণ্ঠাবোধ কৰা নাছিল।